বিগত বৰ্ষৰ দৰে এইবাৰো সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা উত্তৰ পূব যোৰহাট আঞ্চলিক সমিতিৰ উদ্যোগত তথা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা যোৰহাট জিলা সমিতিৰ সহযোগত টিয়কৰ কলিয়াপানী টিপমিয়াত কৃতি ছাত্ৰ ছাত্ৰীৰ এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা উত্তৰ পূব যোৰহাট আঞ্চলিক সমিতিৰ সভাপতি উৎপল বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত এই সম্বৰ্ধনা অনুষ্ঠানত অসম মহিলা বিশ্ববিদ্যালয়ৰ শিক্ষক প্ৰিয়া গগৈ গল্টি বৰুৱাকে প্ৰমুখ কৰি ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কেইবাগৰাকীও বিষয়ববীয়াৰ লগতে স্থানীয় বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে উক্ত অনুষ্ঠানত বৃহত্তৰ কলিয়াপানী অঞ্চলৰ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্ব সহকাৰে উত্তীৰ্ণ প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইপিনে অসমৰ চহকী চাহ উদ্যোগৰ সৈতে জড়িত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই সমাজৰ প্ৰতি নিজৰ দায়িত্ব অনুভৱ কৰি ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে এই যি যোগাত্মক পদক্ষেপ গ্ৰহণ কৰিছে সেয়া অতি প্ৰশংসনীয় বুলি অভিহিত কৰি এনে পদক্ষেপে অনাগত দিনত দেশ তথা জাতিটোৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলক অধিক দায়বদ্ধ কৰি তুলিব বুলি আশা প্ৰকাশ কৰিছে উপস্থিত সকলোৱে। চাহ খেতিয়ক সন্থা উত্তৰ পূব যোৰহাট আঞ্চলিক সমিতি আৰু যোৰহাট জিলাৰ সমিতি সহযোগত আজি কৃতি ছাত্ৰ ছাত্ৰীসকলৰ সম্বৰ্ধনা অনুষ্ঠান ন্যূনতম নম্বৰ 70% আজি আমি কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আমি বিগত বৰ্ষৰ নিচিনাকৈও এই বৰ্ষত আমি প্ৰায় 70জনমান ছাত্ৰ ছাত্ৰী আহি আমাৰ অনুষ্ঠানত আমি সম্বৰ্ধনা অনুষ্ঠান আগবঢ়াইছোঁ আৰু প্ৰকৃত উদ্দেশ্য আৰু লক্ষ্য এয়াই যে ছাত্ৰ ছাত্ৰীসকলে অনাগত দিনত কেনেকৈ উন্নতি কৰিব পাৰে তাৰ কাৰণে আমি বিশিষ্ট ব্যক্তিসকলৰ পৰা ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি দুআষাৰ বক্তব্য দাঙি ধৰাইছোঁ যাতে অনাগত দিনত ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যায়। কেইবাবছৰো কৃতি ছাত্ৰ ছাত্ৰীসকল উচ্চ আৰু উচ্চতৰ মাধ্যমিক ছাত্ৰ ছাত্ৰীসকলক এটা সন্মান যাচি আহিছে। তেওঁলোকৰ ভৱিষ্যত এজন দেশৰ সুনাগৰিক হোৱাৰ স্বাৰ্থত ৰাখি তেওঁলোকক এই আমি এটা সন্মানী উপহাৰ আগবঢ়াই আহিছোঁ যাতে শতাধিক ছাত্ৰ ছাত্ৰীয়ে এই অনুষ্ঠানত আমাৰ যোগ কৰিছে। তেওঁবিলাকক আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।